ভূপেন বৰা ইন অমিয় কুমাৰ ভূঞা আউট প্ৰথমে দৃশ্যলৈ মন কৰক মুখ্যমন্ত্ৰীয়ে হাতত ধৰি গাড়ীত উঠাইছে ভূপেন বৰাক তলতে থাকি গ'ল অমিয় কুমাৰ ভূঞা আৰু তাৰ পাছৰ প্ৰতিক্ৰিয়া শুনক কোনো ব্যক্তি বিশেষে ইয়াতে আমি নিমিত্ত আমি নিমিত্ত ভূপেন বৰা মিছাই আহি ইয়াতে মাৰি আমি নিমিত্ত কোনোবাই যিবোৰ কৈ আছে অবান্তৰ অবাস্তৱ এইবিলাক বিপ্ৰিয়াত ইয়াত গুৰু ভূমি পুণ্য ভূমি এইবিলাক ইয়াত কোনো ধৰণৰ তেনেকুৱা ইয়াত মানুহে কি গীতাৰ নিৰ্মালী বিলাই আছে নাম কীৰ্তনৰ ইয়াত নিৰ্মালী হৈ আছে নাম ঘোষাৰ নিৰ্মালী হৈ আছে ৰুদ্ৰ যজ্ঞ হৈ আছে বিষ্ণু যজ্ঞ হৈ আছে গায়ন বায়ন হৈ আছে নেগেৰা হৈ আছে কৃষ্টিয় সংস্কৃতিৰ ৰীতি নীতি পৰম্পৰা ইয়াত হৈ আছে কিবা এইবিলাক তেনেকুৱা দুৰ্গন্ধৰ ইয়াত থান চান নাই ইয়াত কিন্তু আসল সমীকৰণ এয়া নহয় মনত আছেনে হেমাংগ ঠাকুৰী আৰু হিমাংশু শেখৰ বৈশ্যৰ কথা দলীয় টিকটক লৈ ৰাজপথত কাজিয়াত লিপ্ত দুই নেতাকে টিকট বঞ্চিত কৰাৰ কথা স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে পাছত যদিও দুয়োগৰাকী নেতা একেলগ হল একেলগে মিলি ক্ৰিকেট খেলিলে কেক কাটিলে তথাপিও পলাশবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দৌৰত আকৌ এবাৰ সোমাব নোৱাৰিলে এতিয়া হোৱা অমিয় কুমাৰ ভূঞাৰ ক্ষেত্ৰত আজিৰ জন আশীৰ্বাদ যাত্ৰাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কি ক'লে আকৌ এবাৰ শুনি লওক কোনো ব্যক্তি বিশেষে ইয়াতে আমি নিমিত্ত ভূপেন বৰা মিছাই আহি ইয়াতে মাৰি আমি নিমিত্ত কোনোবাই যিবোৰ কৈ আছে অবান্তৰ অবাস্তৱ এইবিলাক বিপ্ৰিয়াত ইয়াত গুৰু ভূমি পুণ্য ভূমি এইবিলাক ইয়াত কোনো ধৰণৰ তেনেকুৱা ইয়াত মানুহে কি গীতাৰ নিৰ্মালী বিলাই আছে নাম কীৰ্তনৰ ইয়াত নিৰ্মালী হৈ আছে নাম ঘোষাৰ নিৰ্মালী হৈ আছে ৰুদ্ৰ যজ্ঞ হৈ আছে বিষ্ণু যজ্ঞ হৈ আছে গায়ন বায়ন হৈ আছে নেগেৰা হৈ আছে কৃষ্টিয় সংস্কৃতিৰ ৰীতি নীতি পৰম্পৰা ইয়াত হৈ আছে কিবা এইবিলাক তেনেকুৱা দুৰ্গন্ধৰ ইয়াত থান চান নাই ইয়াত বিজেপিৰ ভূপেন বৰাক চিনি নাপায় অমিয় কুমাৰ ভূঞাই ইয়াত কোনোবা ধূমকেতুৰ দৰে আহি একো লাভ নাই বিপুৰীয়াত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ কথা চৰ্চাত থকাৰ পাছতেই এই মন্তব্য নেকি ইয়াক লৈ উঠিছে প্ৰশ্নৰ এতিয়া বিজেপিৰ মাজত মুকলিকৈ বিসম্বাদ আৰম্ভ কৰিলে অমিয় কুমাৰ ভূঞাই ইয়াৰ পাছত দলীয় নেতৃত্বৰ সেউ সংকেত লাভ কৰাৰ কথা হয়তো তিল মানুহ আশা কৰিব নোৱাৰি এতিয়া যদি ভাবিছে ভূপেন বৰাৰ পথ মুকলি ৰব ইয়াতো এটা টুইষ্ট আছে ইতিমধ্যে বিজেপি বিৰোধী ঢৌৱে বিপুৰীয়াৰ ৰাজনৈতিক প্ৰেক্ষাপট গৰম কৰি তুলিছে ইতিমধ্যে বিপুৰীয়া সমষ্টিৰ বিজেপিৰ নেতাকৰ্মীৰ পৰা শেহতীয়াকৈ উপেক্ষিত হৈ ৰৈছে ভূপেন বৰা আৰু এই খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে সমষ্টিটোত অস্তিত্বৰ সংকটত ভূপেন বৰা বিপুৰীয়াৰ পৰা ভূপেন বৰাক টিকট প্ৰদান কৰিলে শ বিজেপি কৰ্মীয়ে দল ত্যাগ কৰাৰ কথাও সংবাদ মাধ্যমত প্ৰকাশ কৰিছে আজি বিজেপিৰ জন আশীৰ্বাদ কাৰ্যসূচীত অমিয় কুমাৰ ভূঞাৰ মন্তব্য শুনি হয়তো আপুনিও উমান কৰিব পাৰিব ইতিমধ্যে বিজেপিৰ ভিতৰ চৰাত আৰম্ভ হৈছে বিসম্বাদ যদিহে ভূপেন বৰাক টিকট প্ৰদান কৰে শ বিজেপি কৰ্মীয়ে ত্যাগ কৰিব বিজেপি এনেবোৰ কাৰণত বিজেপিৰ ৰাজ্যিক নেতৃত্বই ভূপেন বৰাক যে টিকট প্ৰদান কৰিব তাৰো তিল মানুহ সুযোগ নাই বিপুৰীয়াবাসীৰ ৰাইজৰ লগতে এতিয়া দলীয় কৰ্মীসকলে হৰেণ দেউৰীক টিকট প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছে প্ৰতিটো সময়ত সমষ্টিবাসীৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে বিপদে আপদে কাষত থকা মানুহজন হৈছে হৰেণ দেউৰী দিল্লী আৰু ৰাজ্যিক বিজেপিৰ সেউ সংকেত লাভ কৰিছে হৰেণ দেউৰীয়ে ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ বৈঠকত মিলিত হৈ আশ্বস্ত হৈ আছে যুৱ নেতাগৰাকী বিশ্বস্ত সূত্ৰই সদৰি কৰা অনুসৰি হৰেণ দেউৰীৰ টিকট এতিয়া নিশ্চিত ইয়াৰ সমান্তৰালকৈ বিপুৰীয়াবাসীৰ ৰাইজেও বিচাৰিছে হৰেণ দেউৰীক বিপুৰীয়াৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু ৰাজনৈতিক সমীকৰণলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় এইবাৰ হৰেণ দেউৰীৰ টিকট নিশ্চিত বিপুৰীয়া সমষ্টিত নিউজ ডেস্ক ৰিপোৰ্ট নিউজ ডেইলি আসাম ডিজিটেল